মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ সকলোৱে ভালে আছা তোমালোকে বহু দিন বিদ্যালয়লৈ যাবলৈ পৰা নাই নহয়নে গতিকে ঘৰতে অলপ পঢ়া শুনা কৰি থাকিবা আজি আমি কেনেকেনো গণনা কৰে সেই বিষয়ে অলপ আলোচনা কৰিম দেই তোমালোকে বাৰু ফৰকাল বতৰত আকাশখনলৈ চাই পাইছানে ৰাতি তাতে কিমান তৰা ওলায় কেতিয়াবা গণনা কৰি চাইছানে আৰু তোমালোকৰ ঘৰত কিমানজন মানুহ আছে সেয়া বাৰু কেতিয়াবা গণনা কৰি চাইছানে তোমালোকে আজি আমি সেইবোৰৰ বিষয়ে আলোচনা কৰিম দেই আজিৰ পাঠত তোমালোকে একৰ পৰা নলৈ কেনেকে গণনা কৰিব পাৰি সেই বিষয়ে শিকিবা আৰু গণনা কৰি পেলাই সংখ্যাবোৰনো কেনেকে লিখে সেয়া শিকিবা আৰু লগতে এই সংখ্যাবোৰ আৰু একৰ পৰা নলৈকে থকা বস্তুবোৰৰ কোনটোনো ডাঙৰ কোনটোনো সৰু সেয়া শিকিবা তোমালোকক যদি কোনোবাই চকলেট দিয়ে আৰু দাদা বাইদেউকো চকলেট দিয়ে তেতিয়াহ'লে কাকনো বেছিকে দিছে কমকে দিছে নে সমানে দিছে সেয়া কেনেকে গম পাবা আজি তোমালোকে শিকিব পাৰিবা দেই এতিয়া আমি সকলোৱে একেলগে এটা কবিতা গাওঁ আহা 1 2 3 মাছবোৰ পোৱানে বাৰু চিনি 4 5 6 নকৰে যে একো ভয় 7ৰ পাছত আহে 8 9 লয় বাছে বাছে বাট এতিয়া সকলোৱে মোৰ লগত একেলগে গোৱা দেই 1 2 3 মাছবোৰ পোৱানে বাৰু চিনি 4 5 6 নকৰে যে একো ভয় 7ৰ পাছত আহে 8 9 লয় বাছে বাছে বাট এই যে কবিতাটো তোমালোকৰ কিতাপত আছে তোমালোকে ঘৰত মাতিবলৈ চাবা দেই এতিয়া আমি তোমালোকৰ কিতাপত থকা আনটো পাঠলৈ আহোঁ তোমালোকে সকলোৱে হাতী দেখা পাইছা নহয় এইটো হাতী দেখা পাইছানে তোমালোকে হাতীৰ কেইডাল শুৰ থাকে এডাল হয়নে এক হাতীৰ শুৰ এক আৰু আমাৰ কেইটা চকু থাকে দুটা চকু থাকে হয়নে বাৰু 2 আমাৰ চকু 2 আৰু তোমালোকে ৰিক্সা দেখা পাইছা সকলোৱে ৰিক্সাত কেইটা চকা থাকে তিনিটা হয়নে 3 ৰিক্সাৰ চকা 3 আৰু গৰু ছাগলীৰ কেইখন ঠেং থাকে তোমালোকে দেখা পাইছা নহয় 4খন থাকে 4 গৰুৰ ঠেং 4 আৰু আমাৰ হাতত কেইটা আঙুলি থাকে 5টা আঙুলি থাকে হয়নে তোমালোকে এটা হিচাপ কৰিব পাৰিবা 5 হাতৰ আঙুলি 5 আৰু পৰুৱাৰ ঠেং তোমালোকে গণি চাইছানে কেতিয়াবা পৰুৱাৰ 6খন ঠেং থাকে 6 পতংগৰ ঠেং 6 তোমালোকে বৰষুণ হৈ যোৱাৰ পিছত কেতিয়াবা ৰামধেনু দেখা পাইছানে ৰামধেনুৰ 7টা ৰং থাকে হিচাপ কৰি চাবাচোন বাৰু তোমালোকে 7 ৰামধেনুৰ ৰং 7 আৰু মকৰাৰ ঠেং কেইখন জানানে তোমালোকে মকৰাৰ ঠেং 8খন থাকে 8 মকৰাৰ ঠেং 8 আৰু ইয়াতে তোমালোকে কেইটা ফুল দেখা পাইছা গণনা কৰাচোন 1 2 3 4 5 6 7 8 9 ফুলি আছে ফুল লওঁ এতিয়া সকলোৱে আৰু এবাৰ গাওঁ আহা দেই 1 হাতীৰ শুৰ 1 2 আমাৰ চকু 2 3 ৰিক্সাৰ চকা 3 4 গৰুৰ ঠেং 4 5 হাতৰ আঙুলি 5 6 পতংগৰ ঠেং 6 7 ৰামধেনুৰ ৰং 7 8 মকৰাৰ ঠেং 8 আৰু ফুল 9 ফুলি আছে 9 এতিয়া আমি এই ছবিবোৰ চাই পেলাই কতনো কেইটা আছে গণনা কৰোঁ আহা দেই ইয়াতে কেইটা ছবি দেখা পাইছা তোমালোকে কেইটা সিংহ আছে এটা হয়নে তোমালোকে হিচাপ কৰাচোন এবাৰ ইয়াতে
কেইটা ছবি দেখা পাইছা কুকুৰ কেইটা আছে এটা দুটা হয়নে আৰু ইয়াতে কেইটা ছবি আছে 1 2 3 হয়নে আৰু তলত কেইটা ফুল আছে 1 2 3 4 পাৰিছানে বাৰু তোমালোকে গণনা কৰিব প্ৰথমতে এটা আছে তাৰ পিছত দুটা আছে তাৰ পিছত তিনিটা ছবি আছে আৰু তাৰ পিছত কেইটা ফুল আছে 1 2 3 4 এইবাৰ আমি ইয়াতে কেইটা ছবি আছে হিসাব কৰো দিয়া কেইটা আছে হিসাব কৰাচোন প্ৰথমতে এটা দুটা তিনিটা চাৰিটা পাঁচটা হয়নে বাৰু আৰু তলত কেইটা ফুল আছে হিসাব কৰাচোন এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা হয়নে আৰু ইয়াতে কেইটা আছে পুতলা কুকুৰ হিসাব কৰাচোন তোমালোকে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা পাৰিবানে বাৰু তোমালোকে গণনা কৰিব আকৌ এবাৰ গণনা কৰো আহাচোন প্ৰথমতে আছে 1 2 3 4 5 তাৰ পিছত ফুল কেইটা আছে 1 2 3 4 5 6 আৰু ইয়াতে কুকুৰ কেইটা আছে 1 2 3 4 5 6 7 তোমালোকে ঘৰত অভ্যাস কৰি থাকিবা দেই এইবাৰ ইয়াতে কেইটা ফুল আছে আহা আমি গণনা কৰো প্ৰথমতে কেইটা আছে 1 2 3 4 5 6 7 8 আছেনে বাৰু 8টা এইবাৰ তলত কেইটা ফুল আছে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা তো এতিয়া তোমালোকে 9 লৈকে গণনা কৰিব পাৰিবা দেই আমি এই দুটা ফুল আকৌ এবাৰ গণনা কৰিম দেই প্ৰথমত কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা আৰু তলত কেইটা ফুল আছে আকৌ হিচাপ কৰাচোন এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা তো এতিয়া তোমালোকে হিচাপ কৰিব পাৰিবানে বাৰু কি আহে প্ৰথমতে আহে 1 হয়নে তাৰ পিছত 2 তাৰ পিছত 3 তাৰ পিছত 4 তাৰ পিছত 5 তাৰ পিছত 6 6ৰ পিছত আহে 7 7ৰ পাছত 8 8ৰ পাছত 9 আজি তোমালোকে 9 লে বস্তুবোৰ গণনা কৰিবলৈ শিকিবা দেই তাৰ পিছত তোমালোকে আকৌ বহুত বস্তু গণনা কৰিব পাৰিবা এতিয়া আমি এই যে ছবিবোৰ গণনা কৰিলো এইবোৰনো কেনেকৈ লিখিব পাৰি সেয়া শিকো দেই ইয়াতে চোৱা প্ৰথমতে কেইটা ছবি আছে এটা হয়নে এটা ছবি থাকিলে যদি তোমালোকক কোনোবাই লিখিবলৈ দিয়ে কেনেকৈ লিখিবা এটা ছবি দেখিলে তোমালোকে এনেকৈ লিখিবা দেখিছানে এইটো এনেকৈ দেই আৰু ইয়াৰ পিছত কেইটা আছে ছবি এটা দুটা দুটা থাকিলে কেনেকৈ লিখিব লাগিব দুইটো এনেকৈ দেখিছানে বাৰু তোমালোকে কিতাপত লিখিবা দেই ওপৰে ওপৰেও লিখিবা আৰু এনেকৈও লিখিবা দেই দুইটো এনেকৈ লিখে আৰু ইয়াতে কেইটা ছবি আছে এটা দুটা তিনিটা তিনিটা থাকিলে কেনেকৈ লিখে 3 এনেকৈ লিখিবা আৰু তোমালোকে এনেকৈ লিখিব লাগিব দেই এইবাৰ আমি
চাৰিটা থাকিলে কেনেকে লিখি আছে নহয় এটা কেইটা ছবি আছে চোৱাচোন গণনা কৰি এটা দুটা তিনিটা চাৰিটা হয়নে চাৰি থাকিলে আমি কেনেকে লিখিম তোমালোকক যদি কোনোবা সোধে কেইটা ছবি আছে লিখাচোন তেতিয়া তোমালোকে এনেকে লিখিব লাগিব দেই আৰু মই ইয়াতে লিখি দিছো এনেকে লিখা এটা পাক আছে দেই তোমালোকে পাকটো চাবা কিন্তু এনেকে এনেকে লিখিব লাগিব এবাৰ ইয়াতে কেইটা আছে চোৱাচোন ছবি এটা দুটা তিনিটা চাৰিটা পাঁচটা হয়নে এতিয়া পাঁচটো কেনেকে লিখে এনেকে এতে লিখি থোৱা আছে মই আকৌ ওপৰে ওপৰে লিখি দিছো আৰু এনেকে লিখে দেই এইবাৰ আমি ছয়টো কেনেকে লিখি চাওঁ আহা ইয়াতে হিচাপ কৰাচোন কেইটা আছে 1 2 3 4 5 6 ছটা ছবি থাকিলে বা ছটা বস্তু থাকিলে কেনেকে লিখিবা তোমালোকে ছয়টো এনেকে লিখিবা দেই ইয়াতে মই এবাৰ লিখি দেখাইছো এনেকে আৰু যদি সাতটা থাকে এটা চোৱা সাতটা ছবি আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা যদি সাতটা থাকে তেতিয়াহ'লে কেনেকে লিখিবা এনেকে লিখিবা দেই মই ইয়াতে তোমালোকক লিখি দেখাইছো এনেকে গম পাইছানে তোমালোকে এইকেইটা এয়া 6 এয়া 7 ঘৰত অভ্যাস কৰিবা দেই মা দেউতা আৰু দাদা বাইদেউৰ লগত এইবাৰ আমি 8 আৰু 9 কেনেকে লিখি শিকিম দেই ইয়াতে হিচাপ কৰাচোন কেইটা আছে 1 2 3 4 5 6 7 8 8টা চৰাই আছে হয়নে বাৰু এতিয়া 8টা থাকিলে কেনেকে লিখিবা এইটো এনেকে এনেকে দেই এটা মই এটা লিখি দেখাইছো তোমালোকক এনেকে আনি এনেকে দেই এইবাৰ ইয়াতে কেইটা আছে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা আছেনে বাৰু গণনা ঠিকে 9টা যদি থাকে কেনেকে লিখিবা এনেকে আনি এনেকে লিখিবা দেই আৰু মই ইয়াতে লিখি দিছো তোমালোকক এনেকে প্ৰত্যেক আখৰ আৰু সংখ্যাৰ কিন্তু এটা নিৰ্দিষ্ট পাক থাকে তোমালোকে পাকবোৰ ভুল নকৰিবা দেই শুদ্ধকে লিখিবা 8টো লিখিবা এনেকে আৰু 9টো লিখিবা এনেকে দেই এইবাৰ আমি তোমালোকে সংখ্যা কেইটা বাৰু লিখিব পাৰিবানে এতিয়া ঘৰত অভ্যাস কৰি থাকিবা দেই এতিয়া ইয়াতে ছবিবোৰ আছে আমি ছবিৰ লগত সংখ্যাবোৰ মিলাও আহা দেই ইয়াতে সংখ্যাবোৰ দিয়া আছে দেখিছানে দুই সাইডে আৰু ইফালে তোমাৰ কি আছে ইয়াতে আছে ছবিবোৰ আৰু ইফালে সংখ্যাবোৰ আছে তোমালোকে ছবিবোৰ গণনা কৰিবা তাৰ পিছত সংখ্যাৰ লগত এটা লাচৰি মিলাই দিবা এটা এটা কৰি দেখুৱাছে চোৱাচোন এইটো কি আখৰ এইটো কি সংখ্যা 9 হয়নে বাৰু আৰু ইয়াতে ছবি কেইটা আছে চোৱাচোন তোমালোকে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা হয়নে এতে 9টা বস্তু আছে কাৰণে কি কৰিছে 9ৰ লগত মিলাই দিছে হয়নে এতিয়া তোমালোকে মিলাবা দেই মই আৰু দুটা সংখ্যা ইয়াতে লিখি দিছো মানে তোমালোকে দেখা নোপোৱাকে আছে এইটো আছে 7 তিনি তিনি এইটো 7 আৰু তলত 9টো আছে ইয়াতে প্ৰথমতে কেইটা বস্তু আছে চোৱাচোন তোমালোকে কেইটা আছে বল এটা দুটা দুই ক'ত আছে তোমালোকে ক'ত দেখা পাইছা দুইটো
ইয়াতেতো এইটো 1 এইটো 9 এইটো 6 এইটো হল 5 এইটো হল 3 এইটো 2 হয়নে বাৰু গতিকে তোমালোকে কেনেকৈ মিলাবা এই দুইটো ইয়াৰ লগত মিলাই দিবা দেই হ'ব দুই সংখ্যা দুটা বস্তুৰ লগত মিলি গল এইবাৰ ইয়াতে কেইটা ছবি আছে চোৱাচোন তোমালোকে পিছত 2 নম্বৰ লাইনত এটা ফুল দুটা ফুল তিনিটা ফুল চাৰিটা ফুল পাঁচটা ফুল আছে হয়নে বাৰু তে পাঁচটা ফুল যদি থাকে তোমালোকে কাৰ লগত মিলাব লাগিব পাঁচ সংখ্যাটোৰ লগত পাঁচ সংখ্যাটো ক'ত আছে চোৱাচোন বাৰু এইটোতো নহয় পাঁচ এইটো নহয় এইটো নহয় এইটো পাঁচ হয়নে বাৰু গতিকে তোমালোকে এই পাঁচটোৰ লগত এই ফুলকেইটা মিলাই দিব লাগিব হয়নে এইবাৰ ইয়াতে কেইখন এৰোপ্লেন আছে চোৱাচোন কেইখন আছে এখন দুখন তিনিখন তিনিখন এৰোপ্লেন কাৰ লগত মিলাবা তিনিৰ লগত ক'ত আছে তিনিটো চোৱা এইটো তিনি হয়নে এই তিনিটোৰ লগত এইটো মিলাই দিবা এইবাৰ এই ছবিটোত কেইটা ফল আছে চোৱাচোন এটা দুটা তিনিটা চাৰিটা চাৰিটো ক'ত দেখা পাইছা তোমালোকে চাৰিটো এই তলত আছে মই ইয়াতে লিখিও দিছো দেই দেখা পোৱা নাই যদি গতিকে চাৰিটো তোমালোকে ইয়াৰ লগত মিলাই দিবা দেই আৰু ইয়াতে কেইটা গড় আছে এক একটো কাৰ লগত মিলাবা এইটো এক হয়নে এক আৰু ইয়াতে এটা গড় আৰু ইয়াতে কেইডাল পেঞ্চিল আছে চোৱাচোন তোমালোকে এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল ছয়ডাল সাতডাল এই সাতডাল পেঞ্চিল কোনটো সংখ্যাৰ লগত মিলাবা তোমালোকে এইটো যে সাত আছিলে হয়নে এই সংখ্যাটোৰ লগত মিলাই দিবা দেই আৰু ইয়াতে কেইটা আনাৰস আছে চোৱাচোন তোমালোকে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা আঠটা আছে কাৰ লগত মিলাবা তোমালোকে এইটো আঠ সংখ্যা হয়নে বাৰু আঠ সংখ্যাটো তোমালোকে যেতিয়া অলপ ঘৰত পঢ়ি থাকিবা অভ্যাস কৰিবা তেতিয়া তোমালোকৰ মনত থাকি যাব দেই আৰু ইয়াতে কেইটা ছবি আছে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা হয়নে ছটা ছবি আছে গতিকে ছটা ক'ত আছে ছয় সংখ্যাটো এইটো হয়নে ইয়াৰ লগত মিলাই দিবা হ'লনে বাৰু তোমালোকে এনেকে মিলাব চাবা দেই কিতাপত সকলোৱে কিতাপ পাইছা নহয় এইবাৰ এই পাঠটোত কি আছে কেইটামান ছবি আছে এই ছবিবোৰ তোমালোকে কি কৰিব লাগিব খেৰ দিব লাগিব কেনেকৈ খেৰ দিবা ইয়াতে তোমালোকৰ সংখ্যাটো লিখি থোৱা আছে যিমানটা সংখ্যা দিছে সিমানটা সংখ্যা তোমালোকে এনেকৈ গোল কৰি দিবা ইয়াতে দেখুৱাই দিয়া আছে এটা দেখিছানে এতিয়া তিনিটা বটলত খেৰ দিব দিছে কেইটা বটলত খেৰ দিছে এটা দুটা তিনিটা হয়নে ইয়াতে পাঁচটা বটল আছিলে তিনিটা তেনেকৈ খেৰ দি দিছে বুজি পাইছা তোমালোকে বাকী কেইটা তোমালোকে ঘৰত এনেকৈ ধুনীয়াকৈ কৰিবা দেই মই দেখাই দিছো ইয়াতে কেইখিলা পাত আছে চোৱাচোন 1 2 3 4 5 6 7 আৰু কেইখিলা পাতত খেৰ দিব দিছে তোমালোকক 4 খিলা পাতত হয়নে গতিকে তোমালোকে গণনা কৰাচোন ইফালৰ পৰা গণনা কৰিও ঘেৰ দিব পাৰা ইফালৰ পৰা কৰিও দিব পাৰা আমি যদি ইফালৰ পৰা গণনা কৰো 1 2 3 4 তেনেকৈ তোমালোকে ঘেৰ কৰি দিবা দেই আৰু ইয়াতে কেইটা ফুল আছে চোৱাচোন এবাৰ 1 2 3 4 5 6 7 8টা ফুল আছে হয়নে এতিয়া তোমালোকক কেইপাহত খেৰ কৰিব দিছে 6 পাহ ফুলত খেৰ দিব দিছে ন তোমালোকে আকৌ গণনা কৰা 1 2 3 4 5 6 এই 6 পাহ ফুলত আমি এনেকুৱাকৈ খেৰ দি দিম দেই তোমালোকে ঘৰত কিতাপত এনেকৈ খেৰ দি দিবা এবাৰ ইয়াতে চোৱা কেইটা চৰাই আছে 1 2 3 4
5 6 7 8 হয়নে বাৰু আৰু তোমালোকক কেইটাত ঘেৰ দিব দিছে 5টাত ঘেৰ দিব দিছে হয়নে গতিকে আমি 1 2 3 4 5 এই 5টা চৰাই এনেকুৱাকে ঘেৰ দি দিম দেই এতিয়া ইয়াতে তোমালোকে দেখা পাইছানে বাৰু কি কৰিছো মই সংখ্যা অনুসৰি ঘৰবোৰ ৰং দিব দিছো দেই ইফালে সংখ্যা কেইটা দেখুৱাই দিয়া আছে এতে সংখ্যা কেইটা দেখুৱাই দিয়া আছে আৰু ইফালে তোমালোকক ঘৰ দিব দিছে ঘৰ কেইটাত ৰং দিব দিছে প্ৰথমটো কৰি দেখাৱা আছে চ এতিয়া কি আছে এইটো সংখ্যা 2 আৰু কেইটা ঘৰত ৰং দিয়া আছে এটা দুটা ঘৰত ৰং দিয়া আছে হয়নে বাৰু এনে ধৰণে তোমালোকে ইফালে যিকেইটা সংখ্যা দেখুৱাই থোৱা আছে সিমানটা ঘৰত ৰং দিবা দেই এবাৰ কেইটা ঘৰত ৰং দিব দিছে ইয়াতে আছে 1 হয়নে 1 সংখ্যাটো আছে গতিকে কেইটা ঘৰত ৰং দিবা তোমালোকে এটা ঘৰত ৰং কৰি দিবা এনেকে দেই তোমালোকে ঘৰত এনেকুৱাকে ধুনীয়াকে ৰং কৰি দিবা এটা ঘৰত এনেকে ৰং কৰি দিবা ধুনীয়াকে এইবাৰ ইয়াতে কি আছে 3 সংখ্যাটো আছে হয়নে 3 থাকিলে কেইটা ঘৰত ৰং দিব লাগিব 3টা ঘৰত এটা ঘৰত ৰং দিবা এনেকুৱাকে এটা দুটা তাৰপিছত কেইটা 3টা হয়নে তোমালোকে ধুনীয়াকে ঘৰত ভৰ্তি কৰি পেলাই ৰং কৰি দিবা দেই বুজি পাইছানে বাৰু যিটো সংখ্যা দিয়া আছে সেই সংখ্যা মতে তোমালোকে ৰং কৰি দিবা দেই এবাৰ এতে কি সংখ্যা আছে 5 আছে হয়নে 5 থাকিলে কেইটা ঘৰত ৰং দিব লাগিব 5টা ঘৰত এটা দুটা তিনিটা চাৰিটা তোমালোকে ধুনীয়াকে দিবা ঘৰত 5টা হয়নে ৰং কৰা নে ঘৰত তোমালোকে ইয়াতে ধুনীয়াকে ৰং দিবা দেই যাতে বাহিৰলৈ নাযায় ভিতৰতে ধুনীয়াকে ঘৰকেইটা ভৰ্তি কৰি ৰং দিবা তোমালোকে মই এনেই দেখুৱাই দিছো তোমালোকে কিতাপত বা ঘৰত ধুনীয়াকে ৰং দিবা মা দেউতা বা দাদা বাইদেউক আঁকি দিব দিবা তোমালোকে ৰং কৰিবা এবাৰ ইয়াতে কি আছে সংখ্যা 8 আছে হয়নে 8 থাকিলে কেইটা ঘৰত ৰং দিবা তোমালোকে 8টা ঘৰত এটা দুটা তিনিটা চাৰিটা 5টা 6টা 7টা 8টা হৈছেনে বাৰু 8টা ঘৰ চোৱাচোন আকৌ গণনা কৰি এটা দুটা তিনিটা চাৰিটা 5টা 6টা 7টা 8টা গতিকে এই 8টা ঘৰ তোমালোকে ধুনীয়াকে বাহিৰলৈ নোযোৱাকে ৰং কৰি দিবা দেই এনেকুৱাকে এইবাৰ আমি এই পাঠটোলৈ যাওঁ ইয়াতে তোমালোকৰ কিতাপৰ এইটো এটা পেজ দেই ইয়াতে তোমালোকে চাবা ইয়াতে কিছুমান ছবি দিয়া আছে দেখিছানে এটা কেইজোপা গছ আছে এজোপা দুজোপা আৰু ইয়াৰে তোমালোকক কেইজোপা গছত ৰং দিব দিছে এজোপা গছত তোমালোকে যিকোনো এজোপা গছত ধুনীয়াকে ৰং কৰি দিবা দেই গছৰ ৰং কেনেকুৱা জানা নহয় তেনেকুৱাকে ৰং কৰি দিবা এনেকুৱাকে দেই যিকোনো এজোপা গছত এনেকুৱাকে ধুনীয়াকে
ৰং কৰি দিবা হ'ব মইতো ধুনীয়াকৈ ছবি আঁকিব নাজানো তোমালোকে নিশ্চয় ধুনীয়াকৈ ছবি আঁকিব জানা হয়নে তেনেকুৱাকৈ ধুনীয়াকৈ ছবি আঁকি দিবা হ'ব এজোপা গছত আৰু কাগজজোপাৰ ৰং কেনেকুৱা থাকে মুগা ৰঙৰ থাকে হয়নে এনেকুৱা ধুনীয়াকৈ তোমালোকে পেঞ্চিলেৰে ৰং কৰি দিবা হ'ব তো এজোপা গছত তোমালোকে ৰং কৰি দিবা এবাৰ ইয়াতে কি কৈছে ইয়াতে কেইটা হাঁহ আছে তিনিটা হাঁহ আছে হয়নে এটা দুটা তিনিটা হাঁহৰ তোমালোকক কেইটাত ৰং কৰিব দিছে দুটা হাঁহত গতিকে তোমালোকে দুটা হাঁহত ৰং কৰি দিবা হাঁহৰ ৰং কেনেকুৱা জানানে বাৰু তোমালোকে বগা থাকে মুগা থাকে ক'লা থাকে হয়নে তোমালোকে যি ৰং ভাল পোৱা তেনেকুৱা ৰং এটা কৰি দিবা হ'ব দেই দুটা হাঁহত ৰং কৰি দিবা আৰু ইয়াতে কেইপাহ ফুল আছে চাৰিপাহ হয়নে এপাহ দুপাহ তিনিপাহ চাৰিপাহ এই চাৰিপাহ ফুলৰ কেইপাহত ৰং দিব দিছে তোমালোকক তিনিপাহ ফুলত ৰং দিব দিছে ন গতিকে তোমালোকে ফুল কেইপাহত তিনিপাহ ফুলত ধুনীয়াকৈ ৰং দি দিবা দেই তোমালোকে যি ৰং ভাল পোৱা সেই ৰং দি দিবা তোমালোকে ভাল পোৱা ৰঙেদি ফুল তিনিপাহ ৰং কৰি দিবা আজি ঘৰত তোমালোকে ফুলকেইটা ৰং কৰি দিবা দেই ধুনীয়াকৈ এনেকুৱাকৈ ৰং কৰি দিবা পাৰিবানে বাৰু কেইপাহ ফুলত ৰং কৰিলো মই মোৰতো ইমান ভাল হোৱা নাই তোমালোকে ঘৰত ধুনীয়াকৈ ৰং কৰি দিবা দেই কেইপাহ ফুলত ৰং হ'ল তিনিপাহ ফুল হয়নে তিনিপাহ ফুলত ৰং দিব দিছে তিনিপাহ ফুলত তোমালোকে এনেকৈ ৰং কৰি দিবা এইবাৰ ইয়াতে কেইটা বেলুন আছে চোৱাচোন এটা দুটা তিনিটা চাৰিটা পাঁচটা বেলুনৰ কেইটাত ৰং দিব দিছে তোমালোকক চাৰিটা বেলুনত ৰং দিব দিছে হয়নে গতিকে তোমালোকে ইয়াৰে পৰা যিকোনো চাৰিটা বেলুনত ৰং দি দিবা তোমালোকে যি ৰং ভাল পোৱা যি ৰঙৰ বেলুন ভাল পোৱা সেই ৰঙে কৰি দিবা হ'ব যদি বেলেগ বেলেগ ৰং কৰিব বিচাৰা সেয়াও কৰিব পাৰা ধুনীয়াকৈ কৰি দিবা দেই তেনেকুৱাকৈ চাৰিটা বেলুনত ৰং কৰি দিবা এটা বেলুনত কিন্তু ৰং কৰিব নালাগে এইবাৰ ইয়াতে কেইটা অমিতা আছে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা কেইটা অমিতাত ৰং দিব দিছে পাঁচটা অমিতাত হয়নে তো এতিয়া তোমালোকে অমিতাত ৰং দিবা যদি তোমালোকে পকা অমিতা কৰিব বিচৰা তোমালোকে হালধীয়া ৰং কৰি দিব পাৰা যদি কেঁচা অমিতা কৰিব বিচৰা তোমালোকে সেউজীয়া ৰঙো কৰিব পাৰা নাইবা দুইটা ৰঙে কৰি দিব পাৰা পকা অমিতাও কৰিব পাৰা কেঁচা অমিতাও কৰিব পাৰা এনেকুৱাকৈ তোমালোকে ৰং কৰি দিবা দেই ধুনীয়াকৈ হৈছেনে বাৰু পাঁচটা চোৱাচোন বাৰু তোমালোকে এটা দুটা তিনিটা চাৰিটা পাঁচটা ন এইবাৰ আমি খিনি পিছত শিকিম আজিলৈ আমি ইমানে আলোচনা কৰিলো দেই আৰু সোমবাৰে আমি একে সময়তে আকৌ আৰু নতুন নতুন কথা কিছুমান শিকিম হ'ব তো এতিয়া আমি যিখিনি শিকিলো আজি যিখিনি আলোচনা কৰিলো তোমালোকে অলপ ঘৰত ভালকৈ পঢ়িবা দেই মা দেউতা বা দাদা বাইদেউৰ লগত অভ্যাস কৰিবা এতিয়া আমি আকৌ এবাৰ মাতো আহাচোন আজি কি কি সংখ্যা শিকিলা তোমালোকে কিমানলৈকে গণনা কৰিব শিকিলা 9লৈকে হয়নে আকৌ এবাৰ কওঁ আহা কিমান 1 2 3 4 5 6 7 8 9 তো এই 9লৈকে তোমালোকে ঘৰত গণনা কৰি থাকিবা যি বস্তু দেখা পোৱা ঘৰত তোমালোকে এনেকুৱাকৈ গণনা কৰি কৰি মা দেউতা বা দাদা বাইদেউক ক'বা দেই
আজিলৈ আহিছোঁ। ধন্যবাদ।